ভাইৰাছত আক্ৰান্ত 30 অসমত 106 জন ব্যক্তি সন্দেহৰ আৱৰ্তত 15 দিনলৈ বন্ধ কাৰ্যালয় কৰোনা হেল্ল' বিদিশা। হেল্ল' বিকিদা। তুমি আজি টিভি বাতৰি চালানে? নাই, মই অলপ বিজি আছোঁ, এতিয়ালৈ চোৱা নাই। কিবা নতুন নিউজ ওলাইছে নেকি? আজি আকৌ অসমত নতুনকৈ কৰোনা পজিটিভ বহুত ওলাইছে। তাৰ মাজতে চটফটাই মৰিছোঁ আমি কেৱল দিশহৰা পক্ষীৰ দৰে। কি হ'ব এতিয়া? তাকেই ভাবিছোঁ। মই আজিৰ পৰা ল'ৰা ছোৱালী পঢ়ুৱাবলৈ নাযাওঁ বিদিশা, তুমিও নাযাবা। নহয় বিকিদা, যাব লাগিব। দুখীয়া অনাথ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতৰ কথা আছে। সিহঁত স্কুল কলেজলৈও যাব পৰা নাই। আমি যদি ঘৰে ঘৰে গৈ অলপ সহায় কৰি নিদিওঁ, কোনে কৰিব কোৱা? তাতে আজি আকৌ এটা অনাথ পৰিয়ালক সাহাৰ্য দিয়াৰো কথা আছে নহয়। ঠিক আছে বাৰু, মই গৈ আছোঁ। তুমিও আহা সোনকালে, বাটত লগ হ'ম। ঠিক আছে, মই গৈ আছোঁ সোনকালে। গৈ আছো ৰ। সোনকালে আহোঁতে ষ্টাম্প কেইডালো লৈ আহিবি। হ'ব দে। আহিলি তই বাৰু সদায় সদায় কিয় ইমান পলম কৰা কচোন? ক'তনো পলম কৰিলো? মোৰ দেউতা তোৰ দেউতাৰ দৰে ইমান ডাঙৰ ব্যৱসায় নকৰে নহয়। মোৰ দেউতা হৈছে সাধাৰণ মানুহ। মই যদি দেউতাক অকণ টাকটুককৈ সহায় কৰি দিওঁ তেন্তে কোনে কৰিব? হ'ব দে, এতিয়া লেকচাৰ চুটাই থাকিব নালাগে। অনিল, ধীমান, ৰমেনহঁতে চাগে আমাৰ কাৰণে ৰৈ ৰৈ আমনিয়ে পালে। ব'ল, এতিয়া গধূলি হ'ল। ব'ল ব'ল ব'ল। নিবিৰ, তোমালোকে আজিও খেলিবলৈ যোৱা? যাওঁ, খেলিবলৈ গ'লে তহঁতক সুধি যাব লাগিব নেকি? সুধিব নালাগে। তোমালোকে নাজানা দেশত লকডাউন চলি আছে। কৰোনা ভাইৰাছে ইমূৰৰ পৰা সিমূৰলৈ গোটেই পৃথিৱীখনকে গ্ৰাস কৰি পেলাইছে। তাতে কি হ'ল? কৰবাতহে হৈছে, আমাৰ ইয়াতে হোৱা নাই নহয়। আৰু হ'লেই যেনিবা তহঁতৰ দৰে আমি ঘৰ গুণা হৈ ঘৰৰ ভিতৰতে সোমাই থাকিব নোৱাৰোঁ নহয়। চোৱা নিবিৰ, কথাটো তেনেকুৱা নহয়। তোমালোকে সামাজিক দূৰত্ব মানি চলিবই লাগিব। আমি সকলোৱে মাস্ক পৰিধান কৰাটো উচিত। এই সময়ত সেই ইমানবোৰ ল'ৰা ছোৱালীয়ে একেলগ হৈ খেলা ধূলা কৰিলে ইমান ডাঙৰ ভয়ানক ঘটনা ঘটিব পাৰে, তোমালোকে জানা? সামাজিক দূৰত্ব বজাই নাৰাখি এনেদৰে ফুৰা চকা কৰাৰ পৰিণাম আমি আটাই ভুগিব লাগিব। কোনে জানে কোনে ক'ৰ পৰা আহিছে, কাৰ দেহত কৰোনাই থিতাপি লৈছে। ই কিমান ভয়ানক। কিবাকৈ এজনৰ দেহত ইয়াৰ উপস্থিতি ধৰা পৰিলে এজন এজনকৈ কিমানৰ দেহলৈ বিয়পি পৰিব তাৰ সীমা সংখ্যা নোহোৱা হ'ব। তহঁতৰ লেকচাৰ শুনিবলৈ আমি ইয়ালৈ অহা নাই। আমি দস্তুৰমত খেলিব আহিছোঁ। তহঁতৰ কথা শুনিবলৈ তহঁতে আমাক খুৱাই পিন্ধাই ৰাখিছ নেকি? ইমান অভিযোজন নহ'ব নিবিৰ, অলপ বুজিবলৈ চেষ্টা কৰা। কোনে ক'লে তোমালোকক আমি খুৱাই পিন্ধাই ৰখা বুলি? নিবিৰ, অলপতো বুজা। চৰকাৰ, প্ৰশাসন, ডাক্তৰ, নাৰ্ছ এই সকলোৱে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অন্ধকাৰৰ মাজলৈ ঠেলি দিছে। একমাত্ৰ আমাৰ কাৰণে নহয়। তহঁতৰ কনচাৰ্ট ভেটি পাই দিয়া। এইবিলাক আমাৰ শুনিবলৈ সময় নাই। আমি খেলিবলৈ আহিছোঁ, খেলিবলৈ যাওঁ। তই ব'ল। ব'লা ব'লা। নিবিৰহঁতৰ কথাবোৰ শুনিলা নহয়? এৰা, শুনিলোঁ। এওঁলোকক কোনোপধ্যেই মনাব নোৱাৰিলোঁ। মোৰ বৰ ভয় লাগিছে বিকিদা। নিজৰ উপজা ঠাইখনৰ মৰমৰ আপোন মানুহখিনিৰ একো অঘটন নঘটেতো। মোৰো বৰ ভয় লাগিছে। কিবা এটা কৰিব লাগিব। ব'লা এতিয়া ঘৰলৈ যাওঁ। ঠিক আছে, ব'লা। মনা কৰে বে। আমাক শাসন কৰিবলৈ কিহত কোন বে? নিজৰ খাইছো, নিজৰ পিন্ধিছো বে, ক'ব কাৰণে সিহঁত কোন বে? আমাৰ জীৱন তাকে কৰি
মানুহ নাপায় আমাৰ ওপৰতে কত মানুহে হলতলৈকে ঘূৰি আছে সিহঁতক নেদেখে হবলা আরে বাদ দে না আমার পেট ঢাল আর আমি আমার মতে চলবি নহলেনো কি মোৰ দেউতা ডাঙৰ ব্যৱসায়ী টকাই পইচাই উভৈ নদী বেমাৰ হলেও 2-2 ঘণ্টা মেডিকেলত থাকিম তাৰপিছত ওলাই গুচি যাম বল বল এতিয়া ঘৰলৈ বল ঐ ছাগলী কোনফালে গলি আহ 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 ছাগলী আহ 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 বিদিশা বিদিশা বিকিদা সেইদিনাখন বোলে মুম্বাইৰ পৰা অহা হৰিধনৰ পুতেকটোৱেও নিবিৰহঁতৰ লগত একেলগে খেলিছিল কথাটো ময়ো শুনিছোঁ মুম্বাইৰ পৰা অহাৰ পিছৰে পৰা তাৰ হেনো জ্বৰকা হৈ আছে কি যে হ'ব নহয় মোৰ বৰ ভয় লাগি আছে বিদিশা কিবা এটা হ'বলৈ হ'লে আমাৰ যে কি হ'ব নহয় কালি 108ৰে তাক হস্পিটাললৈ লৈ গৈছে বোলে সেইদিনাৰ পৰা নিবিৰৰো গা ভাল নহয় মাক দেউতাকে তাক হেনো আজি হস্পিটাললৈ লৈ গৈছে বুজিছোঁ এইবাৰ কিবা নহয় কিবা এটা অঘটন ঘটিবই ব'লা ঘৰলৈ যাওঁ মাৰাহঁতে পলম হ'লে চিন্তা কৰিব ঠিক আছে ব'লা বিকিদা ক'ৰ পৰা আহিলা অলপ ফাৰ্মাচীলৈ গৈছিলোঁ দেউতাৰ কাৰণে অলপ দৰৱ আনিলোঁ জানাই নহয় দেউতাৰ প্ৰেছাৰৰ বেমাৰী লগতে এইখিনি পাচলিও আনিলোঁ হয় নেকি তহঁতে ইয়াতে আছ কিয় কি হ'লনো তুমি যে এনেদৰে ফপাই জোপাই আহিছা কি হ'ল মানে সৰ্বনাশ হ'ল বিদিশা সৰ্বনাশ মানে কি হ'ল ভাঙি নোকোৱা কিয় মুম্বাইৰ পৰা যে আহিছিল সেই হৰিধনৰ পুতেক কি হ'ল তাৰ তাক কালি মেডিকেলত লৈ গৈছিল নহয় তাৰ কৰোণা পজিটিভ ওলাইছে বোলে কথাটো সঁচা নেকি সঁচা তেতিয়াহ'লেতো বৰ সাংঘাতিক কথা হ'ব গোটেই অঞ্চলটোকে এতিয়া কৰোণাই গ্ৰাস কৰি পেলাব মোৰ বৰ ভয় লাগিছে বিকি সেইদিনাতো ময়ো সিহঁতৰ লগত খেলিছিলোঁ সেইটোৱেইটো কথা আমি বুজাওঁতে তোমালোকে আমাক কথাই নুশুনিলা গপতে গঙাটোপটো হৈ আমাকে কিবা কিবি কৈ পঠিয়ালা এতিয়া বুজি পালা নহয় কি হ'ব গৈ আছে মোৰ বৰ ভুল হৈ গ'লো চৰকাৰ প্ৰশাসনৰ কথা নুশুনি তহঁতৰ নিচিনা বন্ধু বান্ধৱীৰ কথা নুশুনি সকলো উপলুঙা কৰি উৰুৱাই দিছিলোঁ হ'ব কান্দি ৰঞ্জিকিব নালাগে এতিয়া বুজিলা নহয় হ'ব যি হয় দেখা যাব বিপদৰ সময়ত ধৈৰ্যৰ বাহিৰে আন একো নাই এতিয়া কান্দা কটা বন্ধ কৰা ব'লা আমি আটায়ে ঘৰা ঘূৰি যাম চাই লওঁ ৰ'বা কাৰ ফোন নিবিৰৰ ৰিচিভ কৰা ঠিক আছে হেল্ল' বিকি হেই নিবি তুমি কান্দিছা কিয় কি হ'ল তোমাৰ ভালদৰে কোৱাচোন মোৰ সকলো শেষ হ'ল বিকি মোৰ সকলো হেই নিবি কি হ'ল তোমাৰ কি ক'লে নিবিৰে নাই একো কোৱা নাই কেৱল কান্দিছে চাওঁ ফোনটো মোক দিয়াচোন হেল্ল' নিবিৰ মই বিদিশা কোৱাচোন কি হ'ল তোমাৰ মোৰ কৰোণা পজিটিভ বৰ্তমান মই মেডিকেলৰ আছো দিয়া কথাত সকলোৱে মোৰ বৰ ভয় লাগিছে বিকি মোক কাৰোৰে লগত লগ হ'ব দিয়া নাই আনকি মোক মা দেউতাৰ লগতো লগ হ'ব দিয়া নাই তেওঁলোকো বোলে
কোৱাৰেণ্টাইনত ৰাখিছে। তুমি নাকান্দিবা নিবিৰ, তুমি সোনকালে সুস্থ হৈ উঠিবা। আমাৰ বিশ্বাস আছে তুমি আৰোগ্য হ'বা। হেই নিবিৰ, মোৰ তহঁতলৈ বৰকৈ মনত পৰিছে। তহঁতৰ ওচৰলৈ আৰু উভতি যাব পাৰোঁনে নোৱাৰো? তুমি এইবোৰ কি কৈছা নিবিৰ? তহঁতৰ কথা নুশুনি মই বৰ ভুল কৰিলোঁ। এতিয়া নিজৰ ভুল উপলব্ধি কৰিছোঁ, কিন্তু বহুত পলম হৈ গ'ল। মোৰ তহঁতৰ লগত বহু কথা আছে। যদি তহঁতৰ ওচৰলৈ যাব পাৰোঁ শ্বেয়াৰ কৰিম, আৰু যদি নোৱাৰো মোক ক্ষমা কৰি দিম। শ্ৰদ্ধাৰ অসম তথা বিশ্ববাসী, মহামাৰী কৰোণা ভাইৰাছে গোটেই বিশ্ববাসীকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। এই সংকটৰ সময়ত জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ বিশ্বত্ৰাস কৰোণাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ সময়। গতিকে ঘৰতে থাকক, সুস্থ থাকক। জয় আই অসম।